হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল অৰুণোদয় আঁচনি আবেদন কৰাৰ কাৰণে আপোনাৰ কি নথি লাগিব আৰু এই অৰুণোদয় আঁচনিৰ ফৰ্মখন আপুনি ক'ত পাব আৰু এই ফৰ্মখন আপুনি কেনেকৈ ফিল কৰিব, ফিল কৰাৰ পিছত আপুনি ক'ত জমা দিব আৰু এই ফৰ্মখন আপুনি ধুনীয়াকৈ ফিল কৰি আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপুনি ফিল কৰি এই ফৰ্মখন আপুনি আপোনাৰ ব্লকত বা আপোনাৰ জিপি বা আপোনাৰ ৱাৰ্ড মেম্বাৰৰ তাত আপুনি জমা দিব লাগিব। আৰু কেনেকৈ আপুনি এই ফৰ্মখন ফিল কৰিব সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, প্ৰথমতে আপুনি এই ফৰ্মখন কালেক্ট কৰিব। কালেক্ট কৰাৰ পিছত আপুনি এই ফৰ্মখন আপুনি ধুনীয়াকৈ ফিল কৰিব লাগিব। হেল্ল' ভিউৱাৰ্ছ, প্ৰথমতে আপুনি এই ফৰ্মখন আপুনি এনেকৈ ডেছবৰ্ডটো আপুনি চাব পাৰিব। আপুনি প্ৰথমতে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট দিব। আপুনি যদি আৰবানত আছে, আপুনি গাঁও এৰিয়াত যদি আছে তেন্তে আপুনি ৰুৰেল ফিল কৰিব, আৰু যদি আপুনি চহৰত আছে তেন্তে আপুনি আৰবান ফিল কৰিব। আৰু ইয়াত আপোনাৰ ডেটটো আপুনি ফিল কৰি দিব। ইয়াত আপোনাৰ ব্লকৰ নামটো ফিল কৰিব। ইয়াত আপোনাৰ গ্ৰাম পঞ্চায়তৰ নামটো আপুনি ফিল কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, আৰু ইয়াত আপোনাৰ চাওক ভিলেজ বা ৱাৰ্ড নম্বৰটো আপুনি ইয়াত ফিল কৰি দিব। ইয়াত আপোনাৰ টাউনত যদি আছে, বসবাস কৰি আছে তেন্তে লোকেলিটি আপুনি ইয়াত ফিল কৰি দিব। আৰু যদি ভিলেজত আছে তেন্তে আপুনি লোকেলিটি ফিল কৰিব লাগিব। আৰু ইয়াত প্ৰথমতে চাওক এপ্লিকেণ্ট ফাৰ্ষ্ট নেম, যোনে আবেদন কৰিব তেখেতৰ আপুনি ফাৰ্ষ্ট নেমটো আপুনি ইয়াত ফিল কৰিব লাগিব। হেল্ল' ভিউৱাৰ্ছ, প্ৰথমতে আপুনি ইয়াত আপোনাৰ ফাৰ্ষ্ট নেমটো আপুনি ফিল কৰিব, আৰু ইয়াত আপোনাৰ এটা মিডিল নেম ফিল কৰিব যদি আছে, আৰু যদি নাই তেন্তে আপুনি ইয়াত লাষ্ট নেমটো আপুনি ফিল কৰি দিব। ফিল কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ জেণ্ডাৰটো আপুনি চিলেক্ট কৰিব লাগিব। ইয়াত আপোনাৰ যদি মেলটো নহয়, আপুনি ইয়াত ফিমেলটো আপুনি ফিল কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, ফিল কৰাৰ পিছত ইয়াত আপোনাৰ এজটো আপুনি ইয়াত ফিল কৰিব লাগিব। ইয়াত আপোনাৰ বয়সটো আপুনি ইয়াত ফিল কৰিব। ইয়াত আপোনাৰ ঘৰৰ নম্বৰটো আপুনি ফিল কৰিব, যিটো আপোনাৰ হাউচ নম্বৰ হয় এইটো আপুনি ফিল কৰি দিব। আৰু ইয়াত আপোনাৰ পুলিচ ষ্টেচন আপুনি ফিল কৰি দিব। আৰু ইয়াত আপোনাৰ মোবাইল নম্বৰ ফিল কৰিব। ইয়াত আপোনাৰ পিনক'ডটো আপুনি ফিল কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, যিকেইটা আপোনাৰ ষ্টাৰ মাৰ্ক দিয়া আছে গোটেইকেইটা আপোনাৰ ফিল কৰিব লাগিব। ইয়াত আপোনাৰ মোবাইল নম্বৰ দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ ফেমিলি ডিটেইলছবোৰ আপোনাৰ ইয়াত ফিল কৰিব লাগিব। ইয়াত আপোনাৰ ফেমিলিৰ প্ৰথমতে চিৰিয়েল নম্বৰ দিব। দিয়াৰ পিছত নামটো ফিল কৰিব, বয়স ফিল কৰিব, জেণ্ডাৰ ফিল কৰিব, আৰু ৰিলেশ্যনশ্বিপ ষ্টেটাছ আপুনি ইয়াত ফিল কৰিব। আৰু ইয়াত আপোনাৰ পিউৰিটি ষ্টেটাছ আপোনাৰ যি হয় আপুনি ইয়াত ফিল কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, সম্পূৰ্ণ আপুনি ফিল কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক বেংক একাউণ্টৰ ডিটেইলছসমূহ আপুনি ইয়াত ফিল কৰিব লাগিব। সম্পূৰ্ণ আপুনি ইয়াত চাওক IFSC কোড, বেংকৰ নাম, আপোনাৰ ব্ৰাঞ্চৰ নাম, আপোনাৰ বেংক একাউণ্ট নম্বৰ, কনফাৰ্ম বেংক একাউণ্ট নম্বৰ, আৰু এনুৱেলি ফেমিলি ইনকামটো আপুনি ইয়াত ফিল কৰিব লাগিব। ইয়াত আপোনাৰ এনুৱেলি ফেমিলি ইনকামটো আপুনি ইয়াত ফিল কৰি দিব। আৰু অলপ স্ক্ৰল ডাউন কৰি ইয়াত চাওক ডকুমেণ্ট টু বি এটেষ্ট, সংযুক্ত কৰিবলগীয়া নথি পত্ৰ আপোনাৰ যিকেইটা এটেষ্ট কৰোৱা আছে তেন্তে আপুনি ইয়েছ কৰিব, নাইবা আপুনি নকৰি দিব। আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ ডিক্লাৰেশ্যন ঘোষণা, এই ডিক্লাৰেশ্যন আপুনি এই দুটা বক্সত আপুনি টিক মাৰ্ক দিব। দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি ইয়াত আপোনাৰ ছিগনেচাৰটো আপুনি ফিল কৰিব লাগিব। ছিগনেচাৰ কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাক দিয়া আছে, অনুগ্ৰহ কৰি এই আবেদন পত্ৰখিনি ছপা কৰি উলিয়াই নগৰ স্থানীয় সংস্থা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আপোনাৰ দাখিল কৰিব লাগিব। যদি নগৰ থাকে তেন্তে আপুনি এইটো আপোনাৰ মিউনিচিপালিটিত আপুনি জমা দিব পাৰিব, আৰু যদি আপুনি গাঁৱত থাকে তেন্তে আপুনি পঞ্চায়তত আপুনি জমা দিব লাগিব। আৰু বাকীখিনি এইখিনি আপোনাৰ ফিল কৰিব নালাগে, এইখিনি আপোনাৰ অফিচিয়েলি ইউজ হয়। মই আশা কৰোঁ আপুনি এই অৰুণোদয় আঁচনি ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব। আৰু কি নথি লাগিব মই আপোনালোকক এবাৰ দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ,
আপুনি ইয়াত চাওক মাই চিএমত যাব যোৱাৰ পিছত আপুনি ইয়াত চাওক বেনিফিট এলিজিবিলিটি আপুনি ইয়াৰ পৰা আপুনি চাব পাৰিব আপুনি প্ৰথমতে বেনিফিটত ক্লিক কৰি আপুনি চেক কৰি চাব পাৰে আৰু ইয়াত চাওক 3 নম্বৰ দিয়া আছে এলিজিবিলিটি আপুনি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত কোনসকল মহিলা এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ কিন্তু এনেকৈ দিয়া আছে আপুনি এবাৰ ৰিড কৰি চাই ল'ব চোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি লেফ্ট কৰিব ইয়াত চাওক ইয়াত আপোনাৰ দিয়া আছে ডকুমেণ্ট ৰিকুৱাৰ্ড আপুনি এই ডকুমেণ্ট ৰিকুৱাৰ্ডত আপুনি ক্লিক কৰিলে আপুনি কি ডকুমেণ্ট লাগিব সম্পূৰ্ণ কিন্তু আপুনি চাব পাৰিব हेलो ভিউয়ার্স ইয়াত দিয়া আছে প্ৰথমতে 1 নম্বৰ পেন কাৰ্ড 2 নম্বৰ আধাৰ কাৰ্ড দিয়া আছে 2 নম্বৰত আপোনাৰ পেন কাৰ্ড দিয়া আছে আৰু ডোমেইচিল সাৰ্টিফিকেট বেংক একাউণ্ট বেংকৰ পাছবুক আৰু ফটো 2 কপি আৰু মোবাইল নম্বৰ এই কেইটা নথি আপোনাৰ দিব লাগিব আৰু ইয়াত দিব লাগিব আপোনাৰ ৰেশন কাৰ্ড ইনকাম সাৰ্টিফিকেট আৰু সেলফ ডিক্লাৰেশ্যন ফৰ্ম আইডেন্টিটি কাৰ্ড ভোটাৰ আইডি কাৰ্ড আৰু এজ প্ৰুফ আপোনাৰ এটা দিব লাগিব এই কেইটা নথি আপুনি আবেদন কৰাৰ সময়ত আপোনাৰ এই নথিকেইটা আপোনাক লাগিব हेलो ভিউয়ার্স মই আশা কৰো ভিডিওটো আপুনি বুজিব পাৰিছে যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেন্ট কৰিব পাৰে ধন্যবাদ